লাহে লাহে ইয়াতে বাকী বিমান সেৱাবিলাকো নতুন টাৰ্মিনেললৈকে ট্ৰান্সফাৰ হ'ব। তেওঁলোকে মোক কোৱা মতে এমাহ 40 দিনৰ ভিতৰত কমপ্লিটলি আমি নতুন টাৰ্মিনেললৈকে আহিব পাৰিম। এই বিমানবন্দৰটোৰ বিশেষত্বৰ ওপৰত আমি ইতিমধ্যে আলোচনা কৰিছোঁ। কপৌ ফুলৰ আৰ্হিত ইয়াক নিৰ্মাণ কৰা হৈছে। 140 মেট্ৰিক টন ভলুকা বাঁহ ইয়াত ব্যৱহাৰ কৰা হৈছে। কাজিৰঙা এখন প্ৰাকৃতিক কাজিৰঙাখন বিমানবন্দৰৰ ভিতৰলৈকে লৈ অহাৰ চেষ্টা কৰা হৈছে আৰু চেকিঙৰ পৰা আৰম্ভ কৰি টেকন'লজিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰা হৈছে যাতে যাত্ৰীয়ে কোনো অসুবিধা নাপায়। পৰৱৰ্তী পৰ্যায়ত ইয়াত 2খন নতুন হোটেল আহিব। যিবিলাক বিমান আহে তাৰ ৰিপেয়াৰিং আৰু মেইনটেনেন্স MRO ইয়াতে অপেনিং হ'ব আৰু আমাৰ পাইলট ট্ৰেইনিং একাডেমি এখনো ইয়াত আৰম্ভ হ'ব। আমাৰ ইয়াতে গুৱাহাটী বিমানবন্দৰৰ লগতে কেইবাটাও আৰু কাম হ'ব গৈ আছে। এই বিমানবন্দৰখনক সামৰি মই আকৌ এবাৰ অসমবাসী আৰু উত্তৰ পূৰ্বৰ ৰাইজক এই বিমানবন্দৰটোৰ কাৰণে বহুত অভিনন্দন জনাইছোঁ। ইণ্টাৰনেশ্যনেল ফ্লাইটটো আমাৰতো ভূটানৰ যিখন ফ্লাইট সেইখনতো ইয়াৰ পৰাই ষ্টাৰ্ট হ'ব, কিন্তু নতুন ইণ্টাৰনেশ্যনেল ফ্লাইট আহিবৰ কাৰণে কোনোবা ফ্লাইট কোম্পানীয়ে আগ্ৰহ প্ৰকাশ কৰিব লাগিব। আমিও চেষ্টা কৰি থাকিম। লাহে লাহে ইয়াতে বাকী বিমান সেৱাবিলাকো নতুন টাৰ্মিনেললৈকে ট্ৰান্সফাৰ হ'ব। তেওঁলোকে মোক কোৱা মতে এমাহ 40 দিনৰ ভিতৰত কমপ্লিটলি আমি নতুন টাৰ্মিনেললৈকে আহিব পাৰিম। এই বিমানবন্দৰটোৰ বিশেষত্বৰ ওপৰত আমি ইতিমধ্যে আলোচনা কৰিছোঁ। কপৌ ফুলৰ আৰ্হিত ইয়াক নিৰ্মাণ কৰা হৈছে। 140 মেট্ৰিক টন ভলুকা বাঁহ ইয়াত ব্যৱহাৰ কৰা হৈছে। কাজিৰঙা এখন প্ৰাকৃতিক কাজিৰঙাখন বিমানবন্দৰৰ ভিতৰলৈকে লৈ অহাৰ চেষ্টা কৰা হৈছে আৰু চেকিঙৰ পৰা আৰম্ভ কৰি টেকন'লজিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰা হৈছে যাতে যাত্ৰীয়ে কোনো অসুবিধা নাপায়। পৰৱৰ্তী পৰ্যায়ত ইয়াত 2খন নতুন হোটেল আহিব। যিবিলাক বিমান আহে তাৰ ৰিপেয়াৰিং আৰু মেইনটেনেন্স MRO ইয়াতে অপেনিং হ'ব আৰু আমাৰ পাইলট ট্ৰেইনিং একাডেমি এখনো ইয়াত আৰম্ভ হ'ব। আমাৰ ইয়াতে গুৱাহাটী বিমানবন্দৰৰ লগতে কেইবাটাও আৰু কাম হ'ব গৈ আছে। এই বিমানবন্দৰখনক সামৰি মই আকৌ এবাৰ অসমবাসী আৰু উত্তৰ পূৰ্বৰ ৰাইজক এই বিমানবন্দৰটোৰ কাৰণে বহুত অভিনন্দন জনাইছোঁ। ইণ্টাৰনেশ্যনেল ফ্লাইটটো আমাৰতো ভূটানৰ যিখন ফ্লাইট সেইখনতো ইয়াৰ পৰাই ষ্টাৰ্ট হ'ব, কিন্তু নতুন ইণ্টাৰনেশ্যনেল ফ্লাইট আহিবৰ কাৰণে কোনোবা ফ্লাইট কোম্পানীয়ে আগ্ৰহ প্ৰকাশ কৰিব লাগিব। আমিও চেষ্টা কৰি থাকিম।